কৰোঁ ন, তো মইতো মাই জিঅ' এপৰ পৰা ৰিচাৰ্জ কৰিছোঁ আৰু জিঅ' নাম্বাৰলৈ ৰিচাৰ্জ কৰিছোঁ, বেলেগ নাম্বাৰত কৰা নাই। আৰু মই অলৰেডি জিঅ' কাষ্টমাৰ হয়, তো নেক্সট কমচে কম 10 ছাৰ, ইয়াৰ। ইয়াত আপোনাৰ ছাৰ মই জনাই দি আছোঁ, ইয়াত আপোনাৰ কিছুমান প্ৰচেছ আছে। ধৰক যেতিয়া আপোনাৰ এটা নাম্বাৰত এটা হয় প্লেন অলৰেডি ব্যৱহাৰ হৈ আছে হয় আৰু আপুনি এটা ৰিচাৰ্জ কৰি দিলে, হয় যিটো আপোনাৰ প্লেন যিটো হয় সেইটো এক্টিভ হোৱা নাই, যিটো আপোনাৰ কিউ হৈ থাকে, আপকামিং প্লেনত আপকামিং ষ্টেটত থাকে, হয় সেইটোৰ ক্ষেত্ৰত ৰিচাৰ্জ যিটো হয় ছাৰ, ৰিচাৰ্জটো ৰিফাণ্ড কৰিব পাৰে মাই জিঅ' এপৰ পৰা, যিটো উইদিন 3 আৱাৰ্ছ যিটো আপোনাৰ প্ৰচেছ আছিলে এজ পাৰ প্ৰচেছ। হয় কিন্তু 3 আৱাৰ্ছ কিন্তু হোৱা আপুনি নাই। যিটো ৰিচাৰ্জ কৰিলে, এতিয়া আপুনি যিটো ৰিচাৰ্জ কৰিলে সেই নাম্বাৰটোত কোনো ধৰণৰ ৰিচাৰ্জ প্লেন নাছিলে, যিটো ডাইৰেক্টলি এক্টিভেট হৈ গৈছে প্লেনটো, চ' যিটোৰ কাৰণে আপোনাৰ ৰিচাৰ্জটো ৰিভাৰ্চেল নহ'ব ছাৰ। হয় নেকি? যদি আপোনাৰ নামটো আপোনাৰ জনাব পাৰিব নেকি? জিঅ'ৰ পৰা মই অনুজ কৰ্মকাৰে কৈ আছোঁ ছাৰ। হয় নেকি? তো আপোনাৰ হয় মতে এইটো যিটো ৰিচাৰ্জ মোৰ ভুলতে হৈ গ'ল, লাষ্ট এটা নাম্বাৰ যিটোত মই 6 প্ৰেছ কৰিব লাগিছিলে, 3 প্ৰেছ হ'ল, তো তাৰ কাৰণে মই আপোনাক কমপ্লেইন কৰিছিলোঁ, আৰু এইটো নাম্বাৰটো কমপ্লেইন কৰা মোৰ আপোনাৰ ৰিচাৰ্জ হোৱাৰ পৰা প্ৰায় 5 মিনিটছৰ ভিতৰত মই আপোনাক কণ্টেক্ট কৰিছোঁ, আপুনি কৈছে যে যোগাযোগ ৰিচাৰ্জটো কৰিছে। নহ'ব, ৰাইট? হয় তো কিন্তু এটা কথা মই কওঁ যে এইটো মই আজি কিছুদিনৰ আগতে এনেকুৱা এটা সমস্যা, যিজন ৰিচাৰ্জ দোকানী এজনে যি মোবাইলৰ ৰিচাৰ্জ দিয়ে মানে, তেনেকুৱা এজনে এনেকুৱা ধৰণৰ সমস্যা এটাতে ফোন কৰিছিলে, তেওঁ ভুলতে দি পাইছিলে, হয় কিন্তু তেওঁৰ ৰিচাৰ্জ মোৰ মুখৰ আগত তেওঁৰ ৰিফাণ্ড হৈছিলে। সেই নাম্বাৰটো আপোনাৰ তেওঁলোকে টাইম দিছিলে আপুনি 72 যিটো আৱাৰ্ছ, জনালে ছাৰ, বাট হা হয় আপুনি যিটো জনালে মই সম্পূৰ্ণ বুজিব পাৰিছোঁ। হয় যেতিয়া আপোনাৰ প্লেন ৰিচাৰ্জ কৰে, হয় মোৰ নাম্বাৰটো বা আপুনি যিটো কল কৰিছে, কল হয় কৰি থকা নাম্বাৰটোত এটা ৰিচাৰ্জ আপোনাৰ চলি আছে, হয় এটা নাম্বাৰ প্লেনটো অলৰেডি চলি আছে, আপোনাৰ এক্টিভ আছে। হয় ত' মই এতিয়া ৰিচাৰ্জটো কৰিব লাগিছিলে মোৰ নাম্বাৰটোত, মই বাই মিষ্টেকলি আপোনাৰ নাম্বাৰটোত কৰি দিলোঁ। হয় ত' এটা প্লেন অলৰেডি আপোনাৰ এক্টিভ হৈ আছে, চ' মই যিটো কৰিলোঁ সেইটো আপোনাৰ আপকামিং ষ্টেটত থাকিব, অৰ্থাৎ সেইটো আপোনাৰ কিউড হৈ থাকিব, স্থগিত থাকিব সেইটো প্লেন। তো সেইটো কি মোৰ মই যিটো নাম্বাৰৰ পৰা কৰিছোঁ এইটো নাম্বাৰলৈ অহা অপশ্যন আছে নেকি বা? সেইটো নহয় ছাৰ, যিহেতু আপোনাৰ যিটো নাম্বাৰত এতিয়া ৰিচাৰ্জটো যে হৈছে, তাত কোনো হয় ধৰণৰ প্লেন নাছিলে, যিটোৰ কাৰণে ডাইৰেক্টলি এক্টিভেট হৈ গৈছে, যিটোৰ কাৰণে আপোনাৰ এইটো ৰিভাৰ্চ কৰাৰ কোনো প্ৰচেছ সেইটোতো নাই ছাৰ। নাম্বাৰো নাই, যিটো নাম্বাৰ এতিয়া অলৰেডি ৰিচাৰ্জ হৈ গ'ল সেইটো নাম্বাৰো নাই। নাম্বাৰটো অলৰেডি এক্টিভেটেড আছে ছাৰ। সেইটো মই ফোন মাৰি চাইছিলোঁ, নাম্বাৰটোত ফোন যোৱা নাই। হয় ছাৰ, এইটো আপোনাৰ হয়তো আপোনাৰ নাম্বাৰটো ছুইচ অফ থাকিব পাৰে বা চিমখন খোলা থাকিব পাৰে, নাম্বাৰটো এক্টিভেট আছে ছাৰ। হয় এতিয়া ইয়াৰ মতলব এইটো কোনো কাৰণেতো পোৱা সম্ভৱ নহয়। ৰিফাণ্ড নহ'ব ছাৰ। ঠিক আছে, জিঅ' ভাল লাগিলে, আৰু জিঅ' চিম এই মাহতে পৰ্ট কৰি আছোঁ মই।